বন্ধুসকল সকলোকে নমস্কাৰ জনাইছোঁ। আপোনালোকে ঈদ বিহু সমৰ্থন কৰেনে? যিসকলে এই ঈদ বিহু অনুষ্ঠিত কৰিছে বা অনুষ্ঠিত কৰিবৰ কাৰণে উদ্যোগ লৈছে, তেওঁলোকে ঈদৰ লগত বিহুৰ কি সম্পৰ্ক এই কথাটো আমাক বুজাই দিলে সুখী হ'ম। অসমৰ ৰাইজক বুজাই দিলে সুখী হ'ম। কাৰণ বিহু হৈছে জাতীয় উৎসৱ আৰু ঈদ হৈছে ধৰ্মীয় উৎসৱ। জাতীয় উৎসৱ আৰু ধৰ্মীয় উৎসৱৰ মাজত পাৰ্থক্য আছে, এই কথাটো তেওঁলোকে জনা উচিত। গতিকে তেওঁলোকে আমাক ঈদৰ আৰু বিহুৰ মাজত কি সম্পৰ্ক এই কথাটো কিন্তু বুজাই দিয়া উচিত। ঈদ হৈছে দেশ দেশকৈ মুছলমান লোকসকলে পালন কৰা এটি উৎসৱ। কোনোবাই পূজা বিহু পাতিব, কোনোবাই হোলী বিহু পাতিব। আমি সমৰ্থন কৰিমনে? নিশ্চয় নকৰোঁ। বিহু না মুছলমানসকলৰ নে হিন্দুসকলৰ। বিহু আমাৰ অসমৰ অসমীয়াৰ জাতীয় উৎসৱ। বিহু সকলো ধৰ্মৰ আওতাৰ বাহিৰত। বিহু সকলো ধৰ্মৰ ঊৰ্ধত। সেই কথা আমি সকলোৱে মনত ৰখা উচিত। যিদৰে অসমীয়া জাতি এটা নিৰ্দিষ্ট ধৰ্মক কেন্দ্ৰ কৰি হোৱা নাই, ঠিক সেইদৰে বিহু কোনো এটা নিৰ্দিষ্ট ধৰ্মক কেন্দ্ৰ কৰি হোৱা নাই। বিহু অসমৰ জাতীয় উৎসৱ, এই কথাটো আমি পাহৰি গ'লে নহ'ব। বিহু অসমত বসবাস কৰা সকলো ধৰ্মাৱলম্বী লোকে, সকলো ভাষাভাষী লোকে পালন কৰে আৰু সেইকাৰণে জাতীয় উৎসৱ। আমি কৈছোঁ যে বিহু না হিন্দুসকলৰ, বিহু না মুছলমানসকলৰ, বিহু না খ্ৰীষ্টানসকলৰ, বিহু না বুদ্ধসকলৰ, বিহু না জৈনসকলৰ। বিহু আমাৰ অসমৰ অসমীয়া জাতিৰ মূল চালিকা শক্তি। এই বিহু কোনোবাই বিকৃত কৰিব, কোনোবাই বিজতীয়া কৰিব, আমি কেতিয়াও সমৰ্থন কৰিব নোৱাৰোঁ। গতিকে যিসকলে এই ঈদ বিহু অনুষ্ঠিত কৰিবৰ কাৰণে আগভাগ লৈছে, উদ্যোগ লৈছে, তেওঁলোকক আমি সকীয়াই দিব খুজিছোঁ যে এনে কাৰ্যৰ পৰা তেওঁলোকে বিৰত থকা উচিত। অনাগত দিনলৈও তেওঁলোকে যাতে এনে সাহস নকৰে। কাৰণ ইয়াৰ আগতেও আমি শিৱসাগৰত তেনে বিহু অনুষ্ঠিত হোৱাৰ লক্ষ্য কৰিছিলোঁ আৰু প্ৰবল জনমত গঠন হৈছিল সামাজিক মাধ্যমত, আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হয়তো আৰু তাত হোৱা নাই। আৰু এতিয়া যোৰহাটত এই কাৰ্য কোনোবাই দুঃসাহস কৰিব লৈছে। গতিকে আমি সকলো সচেতন লোককে আহ্বান জনাইছোঁ, কোনেও যাতে এই বিহু অনুষ্ঠিত হ'ব নিদিয়ে। যিসকলে এই বিহুৰ পতাত আগভাগ লৈছে, উদ্যোগ লৈছে, তেওঁলোকক অতি শীঘ্ৰে বিহিত ব্যৱস্থা ল'ব লাগে। সচেতন সকলো লোকে ৰাইজৰ কাঠগড়ালৈ আনিব লাগে আৰু তেওঁলোকক এনে কাৰ্যৰ পৰা বিৰত থাকিবৰ কাৰণে সকীয়াই দিব লাগে। ধন্যবাদ।